মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে মই কেইটামান নাম্বাৰ সিৰিজৰ কোৱেশ্চন লৈ আহিছো আশা কৰিছো ভিডিওটো তোমালোকে নোটছ কৰি লৈ লবা আৰু আগন্তুক যিবিলাক গভট এক্সাম আছে এই গভট এক্সামৰ কাৰণে বহুতে দৰকাৰী কোৱেশ্চন কিটা হয় না এতিয়া প্ৰথম কোৱেশ্চনটো লৈ আমি চাও প্ৰথম কোৱেশ্চনটো আছিল 11 26 47 74 107 এনেকুৱা কোৱেশ্চন দিয়া থাকিলে তোমালোকে যিকোনো লজিক ব্যৱহাৰ কৰিব পাৰা ইয়াতে আমি কি কৰিম 11 ক আমি কি লিখিব পাৰো ইয়াতে যদি 11 ক আমি 11 এর লগত প্লাস 3 into 5 যদি দিও মানে ইকুয়াল টু কিমান হ'ব 26 তাহলে ইয়াতে 15 আৰু 11 টোটাল হ'ব 26 এই সেকেন্ড অপশনটো মিলিছে আকৌ এই 26 ক আমি কি কৰিম 26 প্লাস ইয়াতে আমি 3 into 5 আছিল ইয়াতে আমি 7 দিম হয় না তাৰমানে 5 ৰ পিছত 6 বাদ দিছো তাৰ পিছত 7 দিছো তাৰমানে ইয়াতে 21 আৰু 26 যোগ কৰাৰ পিছত আমাৰ 47 হ'ব সিমিলারলি আমার এই 47 ক লৈ আহা 47 প্লাস এই 3 into কটেকেটা 3 হ'ব আৰু ইয়াতে আমাৰ কি হ'ব 7 দিছিলো 8 নহব 9 হ'ব ওকে এটো টোটাল 27 আৰু প্লাস 47 যোগ কৰাৰ পিছত 74 এই 74 আমাৰ এটুত মিলি গৈছে হয় না এতিয়া আমাৰ এই 74 ক আমি লিখিম 74 প্লাস লিখিম 3 into এটু 9 আছিল ইয়াতে আমি 11 দিলু ইকুয়াল টু এটু 33 হ'ব 33 প্লাস 74 ইকুয়াল টু কি হ'ব 107 107 এতিয়া 107 ক আমি কি কৰিম 107 ক লগত যোগ কৰিম 3 আৰু ইনটু কৰিম ইয়াতে 11 আছিল 12 বাদ দি প্লাই 13 পূৰণ কৰিম তেনেহলে ইকুয়াল টু কিমান হ'ব 146 এই 146 আমাৰ অপশন কোনটোত আছে এই অপশনত আছে গতিকে আমাৰ নেক্সট সংখ্যাটো হ'ব ইয়াতে 146 ওকে এই অপশনটো রাইট आंसर তো এনেকৈ আমি গটেইকেটা সমাধান কৰিম ওকে তোমালোকে নোটস কৰি লৈ লবা বেছি দেৰি নকৰো সেকেন্ড কোশ্চেনটো আছিল 2 নম্বৰ কোশ্চেনটো সোয়া ফার্স্টত আছে 17 81 131 169 197 এই সংখ্যাটো এনেকৈ যদি সংখ্যা থাকে তেনেহলে কি লজিক ব্যৱহাৰ কৰিম এই 17 সংখ্যাটো আমি ফার্স্টত লিখি লৈছো 17 লিখি লৈছো প্লাস যদি আমি 8 স্কয়ার দিও আৰু প্লাস 0 দিও তাৰমানে 17 ৰ লগত 8 স্কয়ার মানে আমি জানো 8 স্কয়ার মানে 64 প্লাস 17 যদি যোগ কৰি দিও কিমান হ'ব ইয়াতে 11 ৰ 1 হাতে 1 থাকিল 6 7 আৰু হাতে 1 দি 8 81 গতিকে ইকুয়াল টু 81 এই 81 টো আমাৰ অপশন এটুত মিলি গৈছে হয়না 81 আমাৰ আছে এতিয়া আমি এই 81 ক কি কৰিম 81 প্লাস 7 স্কয়ার তাৰমানে আমি তল পিনে যাম 8 স্কয়ার আছিল তাৰ পিছত 7 স্কয়ার তাৰ পিছত 6 স্কয়ার এনেকৈ আমি তলত যাম আৰু প্লাস ইয়াতে 0 দিছিলো ইয়াতে প্লাস 1 দিম এটু সিরিজ ব্যবহার কৰিম ওকে তেনেহলে 81 প্লাস 7 স্কয়ার মানে 49 আৰু প্লাস 1 হয় না যোগ কৰি দিয়াৰ পিছত ইয়াতে 11 ৰ 1 হাতে 1 ইয়াতে 8 আৰু 4 12 আৰু 1 13 131 আৰু আমাৰ কিমান হল 131 আমাৰ এটু আৰু এটু মিলিছে এতিয়া আকৌ 131 ক 131 প্লাস ইয়াতে আমাৰ 6 স্কয়ার হ'ব মানে সিরিজটো মিলাব লাগিব প্লাস ইয়াতে 0 দিছিলো 1 দিছিলো এতিয়া 2 হ'ব ইকুয়াল টু কিমান হ'ব 131 ৰ লগত ইয়াতে 36 6 স্কয়ার মানে 36 আৰু 1 এটু প্লাস কৰি দিয়া কিমান হ'ব 7 8 হ'ব 6 হ'ব 1 হ'ব সরি ইয়াতে হয় ইয়াতে তোমাৰ টোটাল হ'ব কিমান সরি ইয়াতে 2 হ'ব গতিকে ইয়াতে 9 ওকে 169 ক আকৌ কি কৰিম 169 প্লাস 5 স্কয়ার প্লাস 3 এটু সিরিজ মিলি গৈছে ইকুয়াল টু কিমান হ'ব টোটাল যোগ কৰি দিয়াৰ পিছত 197 এই 197 ক আমি 197 প্লাস 4 স্কয়ার লিখিম প্লাস ইয়াতে এটা কি হ'ব 4 হ'ব 4 ইকুয়াল টু যোগ কৰি দিয়াৰ পিছত হ'ব কি টোটাল 217 এই 217 আমাৰ অপশন সি আছে গতিকে সি অপশনটো রাইট आंसर আশা কৰিছো তোমালোকে বুজিব পাৰিছা আৰু যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি থৈ দিবা নেক্সট কোশ্চেনটো আছিল
3 নম্বৰ কোশ্চেনটো আছিল ফাৰ্ষ্টত আছিল 18 22 34 70 আৰু 178 ইয়াতে আমাৰ কোনটো লজিক ব্যৱহাৰ কৰিম ইয়াতে আমাৰ যদি 18 ৰ লগত এই 18 ৰ লগত প্লাস 4 দিও তেনেহলে আমাৰ 22 হৈ যায় আকৌ 22 ৰ লগত যদি প্লাস 4 in 12 দিও ইকুয়াল টু আমার কি হয় 34 হৈ যায় আকৌ 34 ৰ লগত প্লাস যদি 36 দিও তেনেহলে আমার কি হয় 70 হৈ যায় 70 ৰ লগত প্লাস 108 দিও তেনেহলে আমার কিমান হয় 1178 তাৰমানে আমি আলটিমেট এইটোৰ লগত সাপোজ 4 into 3 দিলো ইয়াতে 4 into যদি 3 দিছো into 3 12 হলো 12 ৰ লগত আকৌ যদি 3 পূৰণ দিও 36 36 লগত আকৌ 3 পূৰণ দিলো 108 আকৌ 108 ৰ লগত 3 পূৰণ যদি দিও চোৱা ইয়াতে 178 প্লাস এখানে যদি পূরণ করে দিও তেনেহলে সাপোজ 108 into 3 equal to total কিমান হবো 502 এই 502 আমার ইয়াতে হবো 502 এই অপশন ওদিকে অপশন বি তে আছে আমার 502 আমার বি অপশন টু রাইট आंसर ওকে নেক্সট কোশ্চেন টু আছিল 4 নম্বৰ কোশ্চেন টু সোয়া 4 নম্বৰ টু ইয়ার লগত যদি আমি এই 16 লিখিলো 16 into আমি যদি 2.5 দিও তেনেহলে আমার কিমান হবো 40 হৈ যায় ওকে 40 আকৌ যদি এই 40 ক আমি into 3.5 দিও তেনেহলে আমার 140 হৈ যায় এই 140 মিলিছে আকৌ 140 into 4.5 দি যদি দিও ইকুয়াল টু কিমান হবো 630 হৈ যায় এই 630 ওকে আকৌ এই 630 যদি আমি into 5.5 দি দিও ইকুয়াল টু আমার হবো 3465 এই ইয়াতে আমার কি হবো 3465 ইয়াতে আমার অপশনত নাই ইয়াতে আমার হবো সরি ইয়াত এইখিনিতে আমার হবো 3465 এই কোশ্চেন মার্কত আমার হবো 3465 এই 3465 আমার ডি অপশনত আছে গতিকে ডি অপশন টু রাইট आंसर এই নাম্বার সিরিজৰ অঙ্কবিলাক বহুত দৰকাৰী তোমালোকৰ কাৰণে ইয়াতে 5 নম্বৰ কোশ্চেনটো সোয়া 5 নম্বৰত যদি আমি 5 নম্বৰ কোশ্চেনটোক যদি আমি কি কৰো 12 আছে ফার্স্টত 12 ক যদি 12 into 0.5 দি পূরণ কৰি দিও আৰু প্লাস 1 দিও তেনেহলে আমাৰ হয় 7 হয় না আকৌ আমি যদি 7 ক 7 into 1 দিও আৰু প্লাস 2 দিও ইয়াতে ইকুয়াল টু আমার কিমান হয় 9 হৈ যায় আকৌ 9 into 2 যদি দিও প্লাস ইয়াতে 3 যদি দিও ইকুয়াল টু আমার কিমান হবো 21 হয় আকৌ 21 ক into 3 21 ক যদি আকৌ 4 দিও 21 ক যদি 4 দিও প্লাস ইয়াতে যদি 4 কৰি দিও তেনেহলে আমার কি হয় 88 হৈ যায় 88 মিলিছে আকৌ 88 ক পূরণ যদি আমি 8 দিও আৰু প্লাস ইয়াতে যদি আমি 5 দিও ইকুয়াল টু আমার ইয়াতে কিমান হবো 709 এই 709 ইনটু যদি আমি 16 দিও আৰু প্লাস ইয়াতে 6 দিও ইকুয়াল টু আমার কিমান হবো পূরণ কৰি দিয়াৰ পিছত হবো এটু আমাৰ পূরণ কৰি দিয়াৰ পিছত হবো 11350 এই 11350 আমার কত আছে 113 সরি এটু নহয় ইয়াতে 11350 আমার অপশন এ আছে এই অপশন টু রাইট आंसर তোমালোকে এতিয়া হদিব পাৰা যে ফার্স্টত 0.05 দিছা তাৰ পিছত এটু দিছো তাৰ পিছত 2 দিছো হঠাৎ আকৌ 4 কিয় আহিল হয় না ইয়াতে আমাৰ যদি ইয়াৰ লগত যদি আমি কি কৰো 2 লগত ইয়াতে আমি 2 লগত 2 পূরণ কৰি দিছে 4 আকৌ 4 ৰ লগত কি কৰিছে 2 পূরণ কৰি দিছে আকৌ 8 হল আকৌ 8 ৰ লগত 2 পূরণ কৰি দিছে 16 হল ওকে এনেকৈ এইবিলাক সমাধান কৰিছে গতিকে নেক্সট কোশ্চেন টু সোয়া তোমালোকে নোটস কৰি লৈ লবা কাৰণ মনত ৰাখাটো ইজি নহয়
আৰু এইবিলাক বহুত প্ৰেক্টিছ কৰিবা প্ৰেক্টিছ কৰাৰ ফলত এইবিলাক তোমালোকৰ এক্সামত কৰাৰ কাৰণে সুবিধা হ'ব 7 নম্বৰ কোৱেশ্চনটো সৰি 6 নম্বৰ 6 নম্বৰ কোৱেশ্চনটো আছিল ইয়াতে আছে ফাইন্ড আউট দা মিসিং নাম্বার ইন দা ফ্লোয়িং নাম্বার সিরিজ ইয়াতে আমাৰ 6 নম্বৰ কোৱেশ্চনটো চোৱাইটো ইজি আছে আমাৰ এটো যদি 15 ৰ লগত এই 15 ৰ লগত যদি আমি প্লাস 3 কৰি দিও তেনেহলে আমাৰ 18 হৈ যায় এই 18 আৰু 18 মিলিছে আকৌ আমি এই 18ক প্লাস যদি আমি সরি 18ক যদি আমি -2 কৰো তেনেহলে আমাৰ 16 হৈ যায় হয় না 16 হৈ গল হয় না আকৌ এই 16ক যদি আমি +3 কৰো এই +3 আছিল আকৌ +3 কৰিলো ইকুৱেল টু 19 হৈ যায় আকৌ এটো সিরিজ মিলিব লাগিব এই 19 ৰ লগত -2 যদি কৰো তেনেহলে আমাৰ 17 হৈ যায় আকৌ এই 17 ৰ লগত +3 হ'ব +3 যদি কৰো তেনে আমাৰ 20 হৈ যায় আকৌ এই 20 ৰ লগত আমি কি কৰিম -2 কৰিম ইকুৱেল টু আমাৰ 18 হ'ব এনসার আমাৰ অপশনত 18 সি অপশনত আছে সি অপশনটো রাইট আনসার এনেকুৱা সিরিজ মানে এনেকুৱা লজিক ব্যৱহাৰ কৰি আমি সমাধান কৰিব লাগিব সো নেক্সট কোৱেশ্চনটো আছিল 7 নম্বৰ কোৱেশ্চনটো চোৱা ফাৰ্স্টত 5 দিছে তাৰপিছত 12 9 9 আকৌ 13 ইয়াতে কি হ'ব আকৌ 17 দিছে তেনেহলে ইয়াতে আমি 7 নম্বৰত আমি দুটা লজিক খটাব লাগিব প্ৰথম ফাৰ্স্টত আমি কি কৰিম ফাৰ্স্টত আমি চাম যে 5 ৰ লগত যদি আমি +4 কৰো তেনেহলে আমি 9 পাই যাও তাৰ মানে এটো 9 পাই যাও ওকে আকৌ আমি এই 9 ৰ লগত যদি +4 কৰো তেনেহলে আমি কি পাও 13 পাই যাও তাৰ মানে 9 ৰ লগত +4 গলে 13 পাই যাও আকৌ 13 ৰ লগত যদি +4 কৰো তেনেহলে 17 পাই যাও এটা বাদ দি এটা পাই যাও হয় না এতিয়া আকৌ আমি কি কৰিম এই 12 ৰ লগত এইখিনি তাৰ মানে 12 ৰ পৰা মাইনাস যদি 3 কৰো তেনেহলে আমাৰ 9 হৈ যায় আকৌ এই 9 ৰ লগত যদি -3 কৰি দিও তেনেহলে আমি 6 পাও তাৰ মানে 12 ৰ লগত 3 মাইনাস কৰাৰ পিছত 9 পাও আকৌ 9 ৰ পৰা যদি 3 মাইনাস কৰো তেনেহলে আমাৰ ইয়াতে 6 হয় গতিকে অপশন এই 6 টো রাইট আনসার অপশন বি ত আছে গতিকে বি অপশনটো রাইট আনসার আশা কৰিছো তোমালোকে বুজাত সুবিধা হৈছে যদি ভিডিওটো ভাল লাগে তেনেহলে মোৰ চেনেলটো সাবস্ক্রাইব কৰি থৈ দিবা নেক্সট কোৱেশ্চনটো 8 নম্বৰ কোৱেশ্চনটো আছিল সো এই দুটাৰ মাজত কি আছে এই 142 ৰ পৰা যদি আমি -8 কৰি দিও তেনেহলে কিমান হ'ব 134 হয় তাৰ মানে এই দুটাৰ মাজত আমি কিমান পালো 8 পালো মানে 8 প্লাস কৰিলো হয় না মানে সরি মাইনাস কৰিলো আকৌ এই দুটাৰ মাজত এটো আৰু এটোৰ মাজত কিমান হ'ব 11 আকৌ এইটো আৰু এটোৰ মাজত কি হ'ব 16 আকৌ এইটো আৰু এটোৰ মাজত কিমান হ'ব 23 আকৌ এইটো আৰু এটোৰ মাজত কি হ'ব হয় না এইটো এই সংখ্যাটো কি হ'ব তেনেহলে ইয়াতে চোৱা এইখিনি আৰু এইখিনিৰ মাজত ডিফারেন্স কিমান আছে আমাৰ 3 আছে কাৰণ 11 ৰ পৰা 8 বাদ দিলে 3 হয় আকৌ এইটোৰ পৰা এইটো বাদ দিলে কিমান হয় 5 হয় আকৌ এইটোৰ পৰা এইটো বাদ দিলে ইয়াতে আমাৰ 7 হয় তেনেহলে এইটোৰ পৰা এই সংখ্যাটোৰ পৰা এই সংখ্যাটো বাদ দিলে 9 হ'ব লাগিব গতিকে ইয়াতে যদি আমি 9 যদি ডিফারেন্স যদি 9 কৰো তেনেহলে 23 ৰ লগত যদি 9 যোগ কৰি দিও তেনেহলে আমাৰ 23 ৰ লগত যদি 9 যোগ কৰি দিও তেনেহলে ইয়াতে 2 আৰু ইয়াতে 3 তাৰ মানে ইয়াতে 32 হয় না এই 32 টো কাৰ লগত প্লাস হ'ব 84 ৰ লগত তাৰ মানে অপশন আমাৰ ইয়াতে রাইট অপশন হ'ব সরি এই 32 টো আমাৰ 84 ৰ পৰা মাইনাস হ'ব 84 - 32 যদি দিও ইয়াতে 2 হ'ব আৰু ইয়াতে 5 হ'ব গতিকে 52 এই 52 আমাৰ অপশন ডি ত আছে গতিকে ডি অপশনটো রাইট আনসার ইয়াতে চোৱা গোটেই কেটা 3 গোটেই কেটাৰ মাজত ডিফারেন্স 3 হৈছে তাৰ পিছত 4 5 হৈছে 4 বাদ দি 6 বাদ দি 7 হৈছে 8 বাদ দি 9 হৈছে গতিকে এনেকৈ আমি মিলাব লাগিব ওকে
9 নম্বৰ কোৱেশ্চনটো চোৱা ফাৰ্ষ্টত 64 66 136 414 তাৰপিছত ইয়াতে কি হ'ব আৰু তাৰপিছত 8330 এই কোৱেশ্চনটো আমি যদি চাব যাওঁ ইয়াতে আমাৰ ফাৰ্ষ্টত 64 ক আমি কি লিখিব পাৰো 64 ক আমি ইনটু যদি 1 কৰো আৰু প্লাস যদি 2 কৰো তেনেহলে আমাৰ 66 হৈ যায় এই 66 আৰু এই 66 মিলিছে আকৌ এই 66 ক আমি কি কৰিম 66 ক আমি ইনটু যদি আমি 2 কৰো আৰু প্লাস যদি ইয়াতে আমি 4 কৰি দিও তেনেহলে আমাৰ ইয়াতে 136 এই 136 মিলিছে আকৌ 136 ক আমি যদি ইনটু 3 কৰি দিও প্লাস ইয়াতে যদি আমি 6 কৰি দিও তাৰ মানে ইয়াতে 2 তাৰপিছত 4 তাৰপিছত 6 তাৰ মানে 2 কৈ বাঢ়িছে আৰু ইয়াতে 1 2 3 4 এনেকৈ সিরিয়াল লাগিব হ্যাঁ সিরিয়াল তাৰ মানে সিরিজ মতে এটুৱে লাগিব গতিকে ইয়াতে আমাৰ 414 এটো পূৰণ কৰি দিয়াৰ পিছত তাৰপিছত আছিল 414 ইনটু ইয়াতে আমাৰ 4 হ'ব আৰু প্লাস ইয়াতে আমাৰ 8 হ'ব ইকুয়াল টু 1664 এই 1664 আমার নেক্সট এটুত হ'ব গতিকে এটুত হ'ব 1664 এই 1664 আমার অপশন কোনটোত আছে সি অপশনত আছে গতিকে সরি 1664 সি অপশন আছে সি অপশনটো রাইট आंसर ওকে আকৌ আমাৰ আছিল 1664 ইনটু এটু 5 কৰি দিম আৰু প্লাস ইয়াতে আমাৰ 10 কৰি দিলো টোটাল কিমান হ'ব এইখিনি হ'ব 8330 হ'ব হয় না গতিকে এনেকৈ আমি সমাধান কৰিম নেক্সট কোশ্চেনটো চোৱা 10 নম্বৰ কোশ্চেনটো আছিল 12 13 এটো আমি ইয়াতে লিখিম 12 ইনটু 1 প্লাস 1 ইকুয়াল টু 13 হয় না আকৌ আমি কি লিখিম এই 13 ক আমি কি লিখিম 13 ইনটু 2 মাইনাস 2 ইকুয়াল টু ইয়াতে 26 এর পৰা 2 বাদ দিলে 24 এই 24 টু এই 24 এর লগত মিলিছে আকৌ 24 ইনটু 3 প্লাস 3 একবার প্লাস একবার মাইনাস এখানে মাইনাস একবার প্লাস দিছো একবার মাইনাস আগো প্লাস দিম আগো মাইনাস দিম ইকুয়াল টু কিমান হ'ব 75 এই 75 অফ ইনটু 4 দিম আকৌ ইয়াতে মাইনাস দিম কিয়নো একবার প্লাস দিছো মাইনাস প্লাস দিছো একবার মাইনাস দিম আকৌ মাইনাস দিম -4 ইকুয়াল টু 296 মিলিছে আকৌ নেক্সট কি হ'ব 296 ইনটু 5 এটু প্লাস হ'ব প্লাস 5 ইকুয়াল টু কিমান হ'ব লাস্টত 1485 এই 1485 আমাৰ অপশনত ডিত আছে 1485 গতিকে ডি অপশন রাইট आंसर এটো তোমালোকে পূৰণ কৰি লবা এটো মিলি যাব ওকে নেক্সট কোশ্চেন টু যিসকল ছাত্ৰ ছাত্ৰীয়ে এসএসসি এসএসবি আৰু যিবিলাক সেন্ট্রাল ৰিলেটেড এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু আসাম গভৰ্ণমেন্ট এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে হিয়তৰ কাৰণে বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় এইবিলাক নেক্সট চোৱা 12 নম্বৰ কোশ্চেনটো আছিল 11 হ'ব লাগিছিল 12 নম্বৰ কোশ্চেনটো আহিলো তো 12 নম্বৰ কোশ্চেনটো আছিল 1089 আকৌ এটু ডাঙৰ এটু সৰু হৈ গল আকৌ এটু ডাঙৰ এটু সৰু হল আকৌ এটু ডাঙৰ এটু সৰু হ'ব সাগে ইয়াতে চোৱা এই সংখ্যাটোক আমি কি লিখিব পাৰো 33 স্কয়ার আকৌ এই সংখ্যাটোক আমি 29 স্কয়ার এই সংখ্যাটোক আমি লিখিব পাৰো 35 স্কয়ার এইটো সংখ্যাক আমি লিখিব পাৰো 27 স্কয়ার আৰু এইটো সংখ্যাক লিখিব পাৰো 37 স্কয়ার ইয়াতে এটা লক্ষ্য কৰা 33 35 37 মানে 2 কৈ বাঢ়ি গৈছে এইটোৰ লগত এইটো 2 বাঢ়িছে প্লাস 2 হৈছে হয় না এইটোৰ লগত এইটো প্লাস 2 হৈছে কিন্তু এইটোৰ লগত এইটো 2 মাইনাস হৈছে -2 হৈছে আকৌ এইটোৰ লগত এইটো কি হ'ব 2 মাইনাস হ'ব লাগিব গতিকে ইয়াতে আমাৰ 25 স্কয়ার হ'ব লাগিব গতিকে 25 স্কয়ার মানে কিমান আছিল 625 মানে 25 ইনটু 25 ইফালে আমাৰ 25 হ'ব ইফালে 2 লগত 1 প্লাস হ'ব গতিকে 3 2 6 625 এই 625 আমাৰ অপশন কোনটোত আছে ইয়াত আছে গতিকে এই অপশনটো রাইট आंसर নেক্সট কোশ্চেনটো আছিল
13 নম্বৰ ফাৰ্ষ্টত আছিল 13 তাৰপিছত আছিল 157 তাৰপিছত 326 522 747 এই অংকটো 13 আমি কি লিখিব পাৰো 13 ইনটু সরি প্লাস 12 স্কয়ার যদি আমি করে দিও মানে 13 প্লাস 12 স্কয়ার মানে 144 ইকুয়াল টু যোগ করিলে 157 হয় আকো আমি 157 কি করিম 13 স্কয়ার করিম 13 স্কয়ার ইকুয়াল টু আমার 326 এই 326 আকো 326 প্লাস 14 স্কয়ার equal to আমার 522 sorry 522 ako 522 plus 15 square equal to আমার হবো 747 plus 16 square equal to হবো 1003 এই 1003 আমার কোনটা অপশনত আছে আমার এই অপশনত আছে গতিকে এই অপশনটো রাইট আনসার এটু পূরণ করে দেওয়ার 16 into 16 আরো 747 এটু যোগ করে দেওয়ার পিছত আমার 1003 হবো গতিকে এইটো আমার এই অপশনত আছে এই অপশনটো রাইট আনসার মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে বুজাত সুবিধা হৈছে যদি ভিডিওটো ভাল লাগে তোমালোকে শেয়ার কৰি দিবা বন্ধু বান্ধৱীৰ লগত আৰু আগন্তুক এক্সামৰ কাৰণে তোমালোকে ভালকৈ প্ৰস্তুতি চলাবা তো নেক্সট 14 নম্বৰ কোৱেশ্চনটো আছিল 120 133 150 169 আৰু 192 ইয়াতে আমাৰ কি সম্বন্ধ বিচাৰি উলাম যে 133 সরি 120 ৰ লগত যদি আমি প্লাস 13 কৰি দিও তেনেহলে কিমান হ'ব 133 এই 133 আৰু 133 আকৌ এই 133 আমি কি লিখিব পাৰিম প্লাস 17 ইকুয়াল টু 150 এই 150 ৰ লগত এই 150 মিলিছে ইয়াতে আমি কি লজিক খুঁটাইছো ইয়াতে আমি প্ৰাইম নাম্বার লিখিছো হয় না এটো আমাৰ প্ৰাইম নাম্বার তো জানোই আমি 2 3 7 এবিলাক হল প্ৰাইম নাম্বার তো এতিয়া 13 প্ৰাইম নাম্বার 13 এর পিছৰ প্ৰাইম নাম্বার 17 তাৰ পিছৰ প্ৰাইম নাম্বার কি 150 plus 19 হল প্ৰাইম নাম্বার ইকুয়াল টু 169 আকৌ 169 প্লাস প্ৰাইম নাম্বার কি আছিল আমাৰ 23 ইকুয়াল টু যোগ কৰি দিয়াৰ পিছত 192 আকৌ 192 প্লাস প্রাইম নাম্বার নেক্সট প্রাইম নাম্বার 23 এর পিছত 24 নহব 25 নহব 26 নহব 27 নহব 28 নহব 29 গতিকে 29 এখিনি যোগ কৰি দিয়াৰ পিছত 2 to 1 221 আমাৰ সি অপশনত আছে গতিকে সি অপশনটো রাইট আনসার আমাৰ প্রাইম নাম্বার কোন বিলাক নিশ্চয় তোমালোকে জানা এই 13 এটা প্রাইম নাম্বার তার নেক্সট প্রাইম নাম্বার 17 নেক্সট 19 তার পিছত 23 তার পিছত 29 তার 29 এর পিছত কি 31 এবিলাক হল প্রাইম নাম্বার মৌলিক সংখ্যা যেটো সংখ্যা সেই সংখ্যা আৰু একেৰে হৰণ যায় হেতু হল মৌলিক সংখ্যা ওকে ইয়াতে আমাৰ অপশন সি রাইট আনসার এতিয়া নেক্সট 15 নম্বৰ কোৱেশ্চনটো আছিল 15 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে আছে ফাৰ্ষ্টত আছিল 13 39 117 ইয়াতে কি হ'ব ইয়াতে কি সংখ্যা হ'ব 1053 3159 গতিকে আমি কি অপশন খুঁটাম ইয়াতে আমি 13 টুক লিখিলো 13 ইয়াতে আমি যদি প্লাস কৰি দিও কি কৰিম এই 13 সংখ্যাটুক যদি আমি 2 দি পূৰণ কৰি দিও তেনেহলে আমাৰ কিমান হ'ব 39 আকৌ এই 39 ক আমি কি লিখিব পাৰো প্লাস এই 39 ক আকৌ আমি কি কৰিম 2 দি পূৰণ কৰি দিম ইকুয়াল টু কিমান হ'ব 117 আকৌ 117 ক প্লাস 117 into 3 দি পূরণ করে দিম সরি 2 দি পূরণ করে দিম 2 দি পূরণ করে দিলু গটিকে এটা 2 দি পূরণ হইছে গটিকে এটো 2 দি পূরণ হ'ব গটিকে এটো আমাৰ হ'ব 351 ওকে নেক্সট ইয়াতে আমি অপশন পাই গলো 351 আকৌ নেক্সট মিলে না হেতু সোয়া 351 প্লাস 351 into 2 এখিনি ইকুয়াল টু কিমান হ'ব সোয়া 351 আৰু এখিনি কিমান হ'ব 351 ৰ লগত 2 পূৰণ কৰি দিয়া ইয়াত 2 0 ইয়াতে 6 7 হয় না ইয়াতে আৰু কি আছিল 351 ইয়াতে 3
1053 এই 1053 গতিকে আর করার দরকার নাই একটু মিলি যাব গতিকে আমার অপশন কি 351 রাইট आंसर সি অপশন টু রাইট आंसर ওকে নেক্সট কোশ্চেন টু চোৱা 16 নম্বৰ কোশ্চেনটো আছিল -20 -84 -415 ইয়াতে কি হ'ব আৰু বাকি এইবিলাক ডাঙৰ ডাঙৰ সংখ্যা গতিকে এই অপশন ইয়াতে আমাৰ চোৱা -20 ৰ লগত যদি আমি ইনটু 4 দিও 80 হ'ব ওকে আকৌ -4 দিও তেনেহলে -80 আৰু -4 মানে -84 আকৌ এইটো এই সংখ্যাটো এইটো মিলিছে হয় না নাই এতিয়া আমি কি কৰিম -84 ইনটু যদি 5 দিও আৰু +5 দিও ইয়াতে +5 দিও ইকুয়াল টু আমাৰ হ'ব -415 ইয়াতে মাইনাস হৈছে ইয়াতে প্লাস দিছো আকৌ মাইনাস দিম ইতে এখিনিক লিখা -415 ইনটু 6 হয় না এটো -6 ইকুয়াল টু কিমান হ'ব যেহেতু ইয়াতে মাইনাস হৈছে ইয়াতে প্লাস হৈছে আকৌ ইয়াতে মাইনাস আকৌ ইয়াতে প্লাস গতিকে পূরণ কৰি দিয়াৰ পিছত হ'ব -2496 এতিয়া -2496 ইনটু যদি 7 কৰি দিয়া আৰু ইয়াতে কি হ'ব প্লাস 7 ইকুয়াল টু আমাৰ হ'ব -17465 এখিনি পূরণ কৰি দিয়াৰ পিছত গতিকে এখিনি হৈ গ'ল গতিকে আৰু লাষ্টটো কৰাৰ দৰকাৰ নাই আমাৰ এটি ডাইৰেক্ট ইয়াতে কি হ'ব এখিনি পূরণ 8 দি দিয়া বাকিখিনি মিলি যাব গতিকে আমাৰ রাইট অপশন আমাৰ উলিয়াব লাগে কি এইটোৰ পিছৰ সংখ্যা আমাৰ কিমান এইটো গতিকে -2496 -2496 আমাৰ এই অপশনত আছে এই অপশনটো রাইট आंसर নেক্সট কোশ্চেনটো চোৱা 17 নম্বৰ কোশ্চেনটো আছিল 460 325 1316 7918 7919 গতিকে এটোত আমি কি রুলস কোডাম সোয়া ইয়াতে যদি আমি কই দিও 4 into 6 plus 6 স্কয়ার ইকুয়াল টু কিমান হ'ব এটো 24 এটো 36 টোটাল যোগ কৰি দিয়াৰ পিছত 60 হ'ব আকৌ 60 ক আমি লিখিম 60 into 5 তাৰ মানে মাইনাস কৰিম 6 আছিল এতিয়া 5 তাৰ পিছত 4 তাৰ পিছত 3 এনেকৈ কৰি দিম আকৌ ইয়াতে প্লাস ইয়াতে 5 স্কয়ার কৰি দিম ইয়াতো মাইনাস কৰি দিম ওকে ইকুয়াল টু 325 মিলিছে আকৌ 325 ইনটু ইয়াতে 4 হ'ব প্লাস 4 স্কয়ার আমি মাইনাস কৰি দিছো হা ইকুয়াল টু 1316 মিলিছে আকৌ 1316 ইনটু 3 প্লাস 3 স্কয়ার ইকুয়াল টু কিমান হ'ব 3957 এই 3957 টো আমাৰ উলিয়াব লাগে ইয়াতে এইটো অপশন উলাব লাগে গতিকে আমাৰ 3957 হৈ গল কত আছে 3957 আমাৰ বি অপশনত আছে গতিকে আমাৰ বি অপশনটো রাইট आंसर আৰু নেক্সট কৰাৰ কোনো দৰকাৰ নাই কৰিলেও হৈ যাব তোমালোকে এটো কি কৰিবা 3957 ইনটু ইয়াতে মাইনাস কৰি দিয়া 2 প্লাস 2 স্কয়ার এখিনি লগত মিলি যাব ওকে নেক্সট 18 নম্বৰ কোশ্চেনটো আছিল এটো লাস্ট নম্বৰ কোশ্চেনটো সোয়া আশা কৰিছো তোমালোকে ধৈৰ্য সহকাৰে চাই আছা আৰু ভিডিওটো নোটস কৰি লৈ লবা আৰু ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰি থৈ দিবা এটো 18 নম্বৰ কোশ্চেনটো আছিল 29 ইয়াতে কি হ'ব হয় না গতিকে এখিনি আমাৰ কৰাৰ কোনো দৰকাৰ নাই ফাৰ্স্টত আমি কোনটো রুল ব্যবহার কৰিম 2 into 1 যদি দিও আৰু প্লাস 7 into 1 যদি দিও তেনেহলে আমাৰ কিমান হ'ব 2 আৰু 7 into 1 7 তেনেহলে 9 হৈ গল আকৌ ইয়াতে আমি কি কৰিম এই 9 ক 9 into ইয়াতে আমি 1 দিছিলো ইয়াতে আমি 2 দিম প্লাস ইয়াতে 7 দিছিলো ইয়াতে আমি 6 দিম ইনটু ইয়াতে 1 দিছিলো ইয়াতে আমি 2 দিম ইকুয়াল টু আমাৰ 30 ওকে এই আমাৰ 30 ওলাব লাগে গতিকে এই অপশনত আমাৰ 30 হ'ব যদি বাকি কেইটা মিলে ওকে সি অপশনত আছে 30 সি অপশনটো রাইট आंसर আকৌ আমি আৰু এটা কৰি চাও 30 into 3 প্লাস ইয়াতে 5 into
3 তার মানে 30 ইনটু 3 মানে কিমান হ'ব 90 আৰু প্লাস এইখিনি পূৰণ কৰি দিয়াৰ পিছত 15 ওকে 5 ইয়াতে 105 এই 105 এটোৰ লগত মিলিছে গতিকে বাকি কেইটা মিলিব হয় না গতিকে আমাৰ অপচন সি ৰাইট আনসাৰ আশা কৰিছো তোমালোকে বুজিব পাৰিছা আৰু তোমালোকে এক্সামৰ কাৰণে প্ৰস্তুতি চলাইছে বুলি মোৰ বিশ্বাস গতিকে তোমালোকে আশা কৰিছো তোমালোকে ভিডিওটো নোটস কৰি লৈ লবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা ধন্যবাদ